মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমাৰ মৰিয়াবাৰী সমিতিৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া যিটো আমাৰ অনুষ্ঠান আজি আহিছে গোটেই অসমত চলিছে, যেনেকৈ আমাৰ চব এজেণ্টত সমবায় সমিতিৰ যিমান এজেণ্ট আছে চবতে আমাৰ চেনি নিমখ দালি বিতৰণ হৈছে আনুষ্ঠানিকভাৱে। আমাৰ CM ছাৰে শুভ আৰম্ভণি কৰিছে। প্ৰথম কথা, আমাৰ অসম চৰকাৰ আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া যিটো আমাৰ কাম দুখীয়া মানুহৰ কাৰণে যিটো কাম কৰি আহিছে, আজিৰ দিনত যিখিনি কাম কৰি আহিছে, আমি মৰিয়াবাৰী সমিতি সমবায় সমিতি মৰিয়াবাৰী ৰাইজৰ ফালৰ পৰা বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমাৰ মুখ্যমন্ত্ৰীয়ে এনেকুৱা কাম কৰি আহিছে যিটো আমাৰ দুখীয়া পৰিয়ালৰ কাৰণে আজিলৈকে কাম কৰি আহিছে, যিটো আজিৰ দিনত কোনো এনেকুৱা মুখ্যমন্ত্ৰী ডাঙৰীয়া এনেকুৱা কাম কৰি অহা নাই। সেইকাৰণে মুখ্যমন্ত্ৰীয়ে যিবিলাক আঁচনি দিছে অকল দুখীয়া মানুহৰ কাৰণে আছে, কিন্তু দৰিদ্ৰ মানুহ যিবিলাক চলিব নোৱাৰে খাব নোৱাৰে সেইবিলাক মানুহক আমাৰ চৰকাৰে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আঁচনি দি আহিছে। আৰু এই আঁচনিৰ পৰা আমাৰ দুখীয়া পৰিয়ালৰ যিবিলাক মানুহ আছে বহুত লাভৱান হৈছে আৰু বহুত সুখী হৈছে। আমি যিহেতু গ্ৰাছ লেভেলত থকা কাম কৰা মানুহ, আমি যিটো গম পাওঁ যে আমি দুখীয়া মানুহ পৰিয়ালত যেতিয়া আমি যাওঁ তেতিয়া নিজৰ দুখৰ কষ্ট যেতিয়া আমাক কয় তেতিয়া মনত বহুত কষ্ট লাগে। কিন্তু আজিৰ দিনত ক'ব লাগে আমি বুকু ফুলাই বাৰু ক'ব পাৰোঁ যে আজিৰ দিনত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া যিটো কাম কৰি আহিছে, যিকোনো পৰিয়ালৰ ওচৰত গ'লে তেখেতৰ মুখত আনন্দ এটা পাওঁ, হাঁহি এটা পাওঁ। কিয় কাৰণে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া কৰ্মতহে আজি দুখীয়া পৰিয়ালৰ মুখত হাঁহি আহিছে বুলি আমি পাইছোঁ। যিহেতু ইয়াত কথা এটা ক'ল যে চৰকাৰটো বহুত আহিছে বহুত গৈছে, কিন্তু কথা যে আমাৰ যিটো চৰকাৰ BJP চৰকাৰ যিখিনি কাম কৰি আহিছে, পৰৱৰ্তী যেন আমাৰ BJP চৰকাৰ নোহোৱাৰ কোনো কথা নায়েই। 2026 যোনে যিয়ে কওক, বিৰোধীসকলে যিমানে যি কওক, কিন্তু চৰকাৰ আমাৰ BJP চৰকাৰে আহিব। এইটো 100%, 100% আমি আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি গৌৰৱ অনুভৱ কৰোঁ। আৰু আমাৰ জিলাৰ মন্ত্ৰী যেনে পীযুষ হাজৰিকা তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে আমাৰ কাৰণে বহুত কষ্ট কৰিছে আৰু কষ্ট কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক মৰিয়াবাৰী সমবায় সমিতিৰ ফালৰ পৰা আমাৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। এইখন চৰকাৰে যিহেতু দুখীয়া ৰাইজৰ কাৰণে বহুতো উন্নয়নমূলক কাম কৰি আছে, সেই হিচাপে আজি তেখেতে আগৰ পৰাই 2013 চনৰ পৰাই NFSA ৰেচন কাৰ্ডৰ জৰিয়তে বিনামূলীয়াকৈ চাউল যোগান ধৰি আহিছে। আজি এখন নতুন সংযোজন হৈছে, এইটো ৰেচন কাৰ্ডৰ লগত এখন নতুন অধ্যায় আৰম্ভ হৈছে আজিৰ পৰা। সেইফালৰ পৰা মই অসম চৰকাৰ তথা মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি মৰিয়াবাৰী সমবায় সমিতিৰ ফালৰ পৰা আন্তৰিক অভিনন্দন তথা ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।